বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ যিসকল আমাৰ মাজত উপস্থিত আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আমাৰ প্ৰাক্তন ছাত্ৰ বিশ্বদৌলে তোমালোকৰ গণতন্ত্ৰৰ বিষয়ে ধুনীয়াকৈ হুবহু হিচাপে তোমালোকক ক'ব, তোমালোকে মনোযোগে শুনিবা আৰু নিৰৱতা অৱলম্বন কৰা। তাৰ বাবে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ সৰুকে আৰু আমাৰ আৰু উপস্থিত আছে এতিয়া সেইটো হেডষ্টাৰ কৰিম। তো সৰুকেই মই মানে আজি গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা লৈ জগন্নাথ ক'ব লৈছোঁ। আমাৰ দেশ কেতিয়া স্বাধীন হৈছিল? হয়, কিয় কৈ কোৱা? কেতিয়া স্বাধীন হৈছিল? হয়, ঠিক আছে। কিন্তু গণতন্ত্ৰ দিৱস কেতিয়াৰ পৰা উদযাপন কৰা হয় জানানে কোনোবাই? মই কৰিম 1950 চনৰ পৰা 26 জানুৱাৰী, কাৰণ সেইদিনা সংবিধানখন যিটো আমাৰ গৃহীত কৰা হৈছিল, মানে যেতিয়া দেশ স্বাধীন হৈছিল তাৰ 3 বছৰলৈকে আমাৰ সংবিধানখন লিখা হৈছিল। তাৰপিছত 1950 চনত 26 জানুৱাৰী তাৰিখে গৃহীত কৰা হৈছিল। তো তেতিয়াৰ পৰাই মানে আমাৰ দেশখনে এবাৰ 15 আগষ্টত পাতে, মনত আছেনে চবাই? 15 আগষ্টত কি কৰা হয়? কি কৰা হয়? পতাকাটো একদম তলৰ পৰা ওপৰলৈ টনা হয়, ঠিক আছে? আৰু গণতন্ত্ৰ দিৱসত ওপৰতে থাকে, যিহেতু আজি দেখিছো ওপৰতে আছে। তোমালোকে নটিচ কৰিবা এইবোৰ কথা, মানে কাৰণ আমাৰ যেতিয়া 15 আগষ্টৰ পৰা হয় যে দেশটো ইংৰাজৰ স্বাধীন হৈছিল। যেতিয়া আমাৰ ইণ্ডিয়াই পাইছে ভাৰত মাতা, তেতিয়াৰ পৰাই মানে ওপৰত নিয়া হৈছিল। চবলৈকে নটিচ কৰিছা? তাৰপিছত গণতন্ত্ৰ দিৱসত ওপৰতে থাকে, হয়তো আমাৰ আগতেতো দেশটো স্বাধীন গ'ল ন, সেইকাৰণে ওপৰতে ৰখা হয়। আৰু এইখিনি কৰিয়েই ইংৰাজৰ পৰা আমাৰ কেইজনমান নেতা আছে, মহাত্মা গান্ধী আছে, তাৰপিছত আৰু আমাৰ যিটো সংবিধান গৃহীত কৰিছিলে মুখ্য অধ্যক্ষ বুলি কয় ডক্টৰ বি.আৰ. আম্বেদকাৰ, তেওঁ আছে আৰু বহুত আছে, কেইজনমান নেতা আছে, মই পাহৰিছোঁ বাৰু। মানে তাৰ পৰা আমাৰ ইণ্ডিয়াই আনিছে। তো চবকে কৈছোঁ ভালকে দেশৰ নাগৰিক হ'বা, মানে আলটু ফাল্টু কৰি নাথাকিবা, দিবা ভালকে, প্ৰত্যেকে এজন নাগৰিক হ'ব পাৰিবা। ঠিক আছে, হ'ব, মই এইখিনিয়ে ক'লোঁ, ভালকে মনত ৰাখিবা। ধন্যবাদ। বিশ্বদৌলক আমাৰ ফালৰ পৰা বহু বহু ধন্যবাদ থাকিল। তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেওঁ মন্তব্য তোমালোকে বৰ ধুনীয়াকৈ শুকাওঁতে ক'লে, তাৰ প্ৰতি তোমালোকে গুৰুত্ব ৰাখিবা বুলি মোৰ ফালৰ পৰাও তোমালোকৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ ফালৰ পৰা ধন্যবাদ থাকিল।